বন্ধুসকল 1 ফেব্ৰুৱাৰী 2003 কল্পনা চাওলাৰ জীৱনৰ শেষৰটো দিন আৰু লগতে পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ দুৰ্ভাগ্যজনক দিন সেই দিনটোৱে সকলোৰে চকু হেমেকাই তুলিছিল সেইদিনা এখন মহাকাশযানত উপস্থিত কল্পনা চাওলা আৰু তেওঁৰ লগত থকা 6জন মহাকাশচাৰীৰ পৃথিৱীলৈ উভতাৰ পথত যানখনত জুই লাগি যোৱাৰ ফলত কৰুণভাৱে মৃত্যু ঘটে কিন্তু আপুনি জানেনে এই যানখন লঞ্চ কৰাৰ পিছদিনাই মহাকাশচাৰীক মহাকাশলৈ পঠিওৱা আমেৰিকান স্পেচ এজেন্সি নাছাই ইয়াৰ পৰিণাম কি হ'ব পাৰে তাৰ অনুমান আগতেই কৰিব পাৰিছিল কিন্তু তথাপিও তেওঁলোকে মহাকাশচাৰীসকলক ইয়াৰ বিষয়ে কিয় একো নজনালে আৰু উৎক্ষেপণৰ আগে আগে এই যানখনত যান্ত্ৰিক বিজুতিও ঘটিছিল তাৰ পাছতো ইয়াক উৎক্ষেপণ কৰা হল কিয় আৰু ইয়াৰ পাছতো কি কল্পনা চাওলাক বচাব পৰা গ'ল হয় আপুনি যদি এই বিষয়ে বিশদভাৱে জানিব বিচাৰে তেনেহলে ভিডিঅটো শেষলৈকে চাবলৈ অনুৰোধ জনালো কল্পনা চাওলাৰ জন্ম 17 মাৰ্চ 1962 চনত হাৰিয়ানাৰ এখন সৰু জিলা কাৰ্নালত হৈছিল কল্পনা চাওলা তেওঁৰ 4 ভাই ভনীৰ মাজত আটাইতকৈ সৰু আছিল তেওঁ সৰুৰে পৰাই মহাকাশলৈ যোৱাৰ সপোন দেখিছিল কল্পনা চাওলাই নিজৰ প্ৰাথমিক শিক্ষা টেগৰ বাল নিকেতন স্কুলৰ পৰা গ্ৰহণ কৰিছিল ইয়াৰ পাছত তেওঁ পাঞ্জাবৰ এখন ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰিং শিক্ষা গ্ৰহণ কৰে 1976 চনত স্নাতক ডিগ্ৰী লাভ কৰি কল্পনা চাওলাই দেশৰ প্ৰথমগৰাকী এৰোনটিকেল ইঞ্জিনিয়াৰ হিচাপে স্বীকৃতি লাভ কৰে 1984 চনত কল্পনা চাওলাই ইউনিভাৰ্চিটি অফ টেক্সাছৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত মাষ্টাৰ ডিগ্ৰী লাভ কৰে ইয়াৰ মাজতেই তেওঁ জিন হেৰিছন নামৰ যুৱক এজনৰ প্ৰেমত পৰে আৰু পৰৱৰ্তী সময়ত 1983 চনত দুয়ো বিবাহপাশত আবদ্ধ হয় তাৰ পাছত কল্পনা চাওলাই ইউনিভাৰ্চিটি অফ কলৰাডোৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত PhD ডিগ্ৰী লাভ কৰে ইয়াৰ পাছত তেওঁ নাছা ৰিচাৰ্চ চেণ্টাৰত কাম কৰা আৰম্ভ কৰে 1991 চনত কল্পনাই আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে আৰু কল্পনাৰ একাগ্ৰতা দেখি নাছাই 1994 চনত তেওঁক মহাকাশচাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰে 19 নৱেম্বৰ 1997 চনত কলম্বিয়া স্পেচ শাটেলত বহি নিজৰ 6জনীয়া দলটোৰ লগত কল্পনা চাওলাই জীৱনৰ প্ৰথমটো মহাকাশ যাত্ৰা আৰম্ভ কৰে নাছাৰ STS-87 স্পেচ শাটেলত কল্পনা চাওলাই 15 দিন কটায় আৰু 1997 চনৰ 5 ছেপ্টেম্বৰৰ দিনা এই মহাকাশযানখনে পৃথিৱীত সফলতাৰে অৱতৰণ কৰে এই মিছনটো সম্পূৰ্ণ কৰাৰ লগে লগে কল্পনা চাওলাই ভাৰতৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী হোৱাৰ স্বীকৃতি লাভ কৰে কল্পনাৰ এই সফল অভিযানৰ প্ৰতি লক্ষ্য ৰাখি নাছাই 2001 চনত তেওঁক আৰু এটি মিছনৰ বাবে সিলেক্ট কৰে যাক STS-101 নাম দিয়া হয় কিন্তু বাৰম্বাৰ এই যানখনত হৈ থকা যান্ত্ৰিক বিজুতিৰ বাবে ইয়াৰ উৎক্ষেপণ 18 বাৰ পিছুৱাই দিয়া হয় 2 বছৰলৈ নাছাই এই যানখনত হৈ থকা বিজুতিবোৰ ঠিক কৰি থাকে কিন্তু তথাপিও নাছাই এই কথা মানি লোৱা নাছিল যে যানখন মহাকাশলৈ যাবলৈ প্ৰস্তুত নহয় কিন্তু তাৰ পাছতো তেওঁলোকে যানখন ঠিক কৰাত লাগি থাকে আৰু কিছুদিন পাছত কয় যে যানখন এতিয়া একেবাৰে ঠিক আছে আৰু মহাকাশলৈ যাবলৈ সম্পূৰ্ণ সাজু অৱশেষত 2003 চনৰ 16 জানুৱাৰীৰ দিনা যানখন উৎক্ষেপণ কৰাৰ সিদ্ধান্ত লোৱা হয় ইয়াৰ উৎক্ষেপণৰ দিনা আটাইকেইজন মহাকাশচাৰী বেছ উৎফুল্লিত হৈ আছিল কাৰণ তেওঁলোকৰ মাজত কেইজনমানে নিজৰ গোটেই জীৱনটোত প্ৰথমবাৰলৈ মহাকাশ যাত্ৰা তুলাইছিল কিন্তু তেওঁলোকে এই কথা গমেই পোৱা নাছিল যে এই যাত্ৰা তেওঁলোকৰ জীৱনৰ প্ৰথম আৰু শেষ যাত্ৰা হ'বলৈ গৈ আছে 16 জানুৱাৰীৰ দিনা কলম্বিয়া স্পেচ শাটেলে ৰকেটৰ সহায়ত স্পেচ চেণ্টাৰৰ পৰা উৰা মাৰে আৰু কল্পনা চাওলা সহিতে আটাইকেইজন মহাকাশচাৰী সফলতাৰে মহাকাশত উপস্থিত হৈ গৈ য'ত তেওঁলোকে 16 দিন তাতে কটাই মিছনটো সম্পূৰ্ণ কৰে কিন্তু 4 ফেব্ৰুৱাৰী 2003 যেতিয়া কলম্বিয়া স্পেচ শাটেলে মহাকাশৰ পৰা পৃথিৱীলৈ ৰাওনা হোৱাৰ সময়ত খুব দ্ৰুত গতিত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছৰ চাপ আৰু ঘৰ্ষণৰ ফলত কিছু সময় পাছতেই যানখন অগ্নিপিণ্ডলৈ ৰূপান্তৰিত হৈ পৰে আৰু তাৰ ভিতৰত বহি থকা আটাইবোৰ যাত্ৰী জ্বলি ভস্মীভূত হৈ যায় আৰম্ভণিতে এই ঘটনাটো তেওঁলোকৰ মাজৰে এজন মহাকাশচাৰীৰ ভুলৰ ফলত হোৱা বুলি কোৱা হৈছিল কিন্তু যেতিয়া এই ঘটনাটোৰ অনুসন্ধান কৰা হয় তেতিয়া এনে কিছু সত্য পোহৰলৈ আহে যিয়ে সকলোকে হতভম্ব কৰি তোলে অনুসন্ধানত পোৱা তথ্য মতে কলম্বিয়া স্পেচ যানে যেতিয়া তাৰ মিছনৰ বাবে উৰিবলৈ সাজু হয় তেতিয়াই তাৰ এক্সটাৰ্নেল ফিউল টেংকৰ উপৰিভাগত লাগি থকা ইনসুলেশন ফোমৰ ডাঙৰ টুকুৰা এটা প্ৰায় 800 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত যানখনৰ লেফ্ট উইঙত গৈ খুন্দা মাৰে যাৰ ফলত তাৰ উইঙত লাগি থকা RCC কোটিঙত 10 ইঞ্চি গভীৰ ফুটা এটা হৈ যায় উৎক্ষেপণৰ সময়ত কোনেও সেই কথা লক্ষ্য কৰা নাছিল যদিও নাছাৰ এজন কৰ্মচাৰীয়ে কিন্তু এই ঘটনাটো সেইদিনাই গম পাইছিল তথাপিও তেওঁ এই বিষয়ে কাকো একো নকলে কিন্তু তেওঁ এনেকুৱা কিয় কৰিলে এয়া তেওঁৰ দায়িত্বজ্ঞানহীনতাৰ ফলতেই হৈছিল নেকি আৰু কল্পনা চাওলা আৰু তেওঁৰ সহযোগীসকলৰ প্ৰাণ ৰক্ষা কৰিব পৰা গ'ল হয় নেকি বাৰু
এইখিনি জনাৰ আগতে আমি কেইটামান কথা ভালদৰে বুজি ল'ব লাগিব। বন্ধুসকল, এই কথা আপোনালোকেতো নিশ্চয় জানে যে যিখন যানত উঠি মহাকাশচাৰীসকলে মহাকাশলৈ যায় তাক মহাকাশলৈ পঠিয়াবলৈ ৰকেটৰ সহায় লোৱা হয়। ইয়াত ৰকেটখন ওপৰলৈ নিয়াৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে ইন্ধন। এই ইন্ধন দুই প্ৰকাৰৰ হয়। ইন্ধনত লিকুইড অক্সিজেন আৰু লিকুইড হাইড্ৰজেন ব্যৱহাৰ কৰা হয়। এই দুয়োটা ইন্ধনেই অতি কম তাপমাত্ৰাত লিকুইড ফৰ্মত থাকে। সেইবাবে ইহঁতৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ইহঁতক এক্সটাৰ্নেল ফিউল টেংকত ৰখা হয়, যাক ভিতৰ আৰু বাহিৰ দুয়োফালৰ পৰাই ইনচুলেশ্যন ফোমেৰে কাভাৰ কৰি ৰখা হয়, যাতে বাহিৰৰ উত্তাপে ইন্ধনত কোনো প্ৰভাৱ পেলাব নোৱাৰে আৰু বাহিৰৰ তাপমাত্ৰাই ইয়াৰ কোনো ক্ষতি কৰিব নোৱাৰে। সেইবাবে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কোটিং মেটেৰিয়েল ব্যৱহাৰ কৰা হয়, যাক সৰু সৰু টাইলছৰ আকাৰ দি উপৰিভাগত লগোৱা হয়। স্পেচ শ্যাটেলৰ উপৰিভাগত লগোৱা এই টাইলছবোৰে ইয়াক 1200 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাৰ পৰা ৰক্ষা কৰে আৰু একেদৰে তলৰ ভাগত লগোৱা টাইলছে ইয়াক প্ৰায় 2000 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাৰ পৰা ৰক্ষা কৰে। ৰকেটৰ পৰা ওলোৱা উত্তাপৰ প্ৰভাৱ আটাইতকৈ বেছি শ্যাটেলৰ উইংছবোৰত পৰে, যাক উত্তাপৰ পৰা ৰক্ষা কৰিবলৈ RCC টাইলছ লগোৱা হয়, যিয়ে ইয়াক প্ৰায় 3000 ডিগ্ৰী উষ্ণতাৰ পৰা ৰক্ষা কৰে। কলম্বিয়া স্পেচ শ্যাটেল উৎক্ষেপণ কৰাৰ দিনা হোৱা দুৰ্ঘটনাৰ ফলত ইয়াৰ RCC পেনেলত প্ৰায় 10 ইঞ্চি দ ফুটা এটা হৈ যায়। আৰু যেতিয়া 1 ফেব্ৰুৱাৰী 2003 দিনা কল্পনা চাওলা আৰু তেওঁৰ দলটোৰ সদস্যসকলক লৈ স্পেচ শ্যাটেলখন পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, তেতিয়া বায়ুমণ্ডলত ঘৰ্ষণৰ ফলত উৎপন্ন হোৱা গৰম বতাহ সেই 10 ইঞ্চিৰ ফুটাটোৰ জৰিয়তে প্ৰৱেশ কৰি স্পেচ শ্যাটেলৰ ভিতৰত সোমাবলৈ ধৰে, যাৰ বাবে স্পেচ শ্যাটেলখন সকলো পিনৰ পৰা ডেমেজ হ'বলৈ ধৰে। লগে লগে স্পেচ শ্যাটেলখনত বহি থকা আটাইবোৰ মহাকাশচাৰীয়ে এটা ভয়ংকৰ জোকাৰণি অনুভৱ কৰে। লগতে যানখনৰ ভিতৰত অক্সিজেন লেভেল দ্ৰুতভাৱে হ্ৰাস পাবলৈ ধৰে, যাৰ ফলত তেওঁলোকে উশাহ লোৱাত যথেষ্ট কষ্ট পায় আৰু অক্সিজেনৰ অভাৱত তেওঁলোক আটাইবোৰ অজ্ঞান হৈ পৰে। স্পেচ শ্যাটেলখনত বায়ুমণ্ডলৰ প্ৰচণ্ড চাপৰ বাবে তেওঁলোকৰ শৰীৰৰ উষ্ণতা বহুত বেছি বাঢ়ি যায় আৰু তেওঁলোকৰ শৰীৰত থকা তেজ উতলিবলৈ ধৰে, যাৰ ফলত স্পেচ শ্যাটেলখন বিস্ফোৰণ হোৱাৰ পূৰ্বেই আটাইৰে অচেতন অৱস্থাতে মৃত্যু হয়। ইয়াৰ কিছু সময় পাছত উত্তাপৰ ফলত যানখনো অগ্নিপিণ্ডলৈ ৰূপান্তৰিত হৈ পৰে। সঁচাকৈয়ে এই দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পোৱা সম্ভৱ আছিল নে বাৰু? তেতিয়া ইয়াৰ ওপৰত নাছাৰ এজন বৈজ্ঞানিকে কৈছিল যে স্পেচ শ্যাটেলখনৰ কথা নাজানো, কিন্তু শ্যাটেলখনত থকা দলটোক ৰক্ষা কৰা সম্ভৱ আছিল। তেওঁৰ মতে নাছাই 1 মাহ পাছতেই আন এখন মহাকাশযান উৎক্ষেপণ কৰাৰ কথা আছিল, আৰু যদি নাছাই আৰম্ভণিতে এই ঘটনাটো গুৰুত্ব সহকাৰে ল'লে হয়, তেতিয়া ইয়াক 6 সপ্তাহৰ পৰিৱৰ্তে 4 সপ্তাহতে উৎক্ষেপণ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিব পাৰিলে হয়। কিন্তু নাছাই এই ঘটনাটো গুৰুত্ব সহকাৰে কিয় নললে? এই ঘটনাটোৰ পাছত বিজ্ঞানীসকলে প্ৰজেক্ট মেনেজাৰ লিণ্ডাক অনুৰোধ কৰিছিল যে প্ৰতিৰক্ষা বিভাগক যোগাযোগ কৰি দুৰ্ঘটনা হোৱা যানখনৰ হাই ৰিজলিউশ্যন ফটোগ্ৰাফৰ ব্যৱস্থা কৰা হওক, কিন্তু লিণ্ডাই তেওঁলোকক এই বুলি কৈ কথাটো গাপ দি থয় যে এইবোৰ ইমান গুৰুত্বপূৰ্ণ বিষয় নহয়। ইয়াৰ পাছতো কিন্তু বিজ্ঞানীসকলে কম্পিউটাৰ সিমুলেটৰৰ সহায়ত এই কথাৰ অনুমান পায় যে 2 ফুট দীঘল আৰু 1 ফুট বহল টাইলছৰ টুকুৰা এটা যেতিয়া 800 কিলোমিটাৰ গতিবেগত উইংছত গৈ খুন্দা মাৰে তেতিয়া কিমান ক্ষয়ক্ষতি হ'ব পাৰে। তেতিয়াহে তেওঁলোকে বুজি পাইছিল যে সেই ঘটনাটোৰ পাছত তাত কি পৰিস্থিতি হৈছিল। তেনেহলে বন্ধুসকল, এয়াই আছিল কল্পনা চাওলাৰ গৌৰৱ উজ্জ্বল জীৱন আৰু মৃত্যুৰ ৰহস্যৰ সম্পূৰ্ণ কাহিনী। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ আন এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। ধন্যবাদ।